So, hello beautiful soul, welcome back to Healing Soul. Healing Soul লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছো নম্বৰ 9 যিসকল 9 তাৰিখে জন্ম হৈছে নহয় বা যাৰ বেচিক আৰু ডেষ্টিনি 9 হয় তেওঁলোকৰ কাৰণে মই লৈ আহিছো। সো তেওঁলোকৰ কাৰণে ফেব্ৰুৱাৰী 2026 ৰ কাৰণে সৰুৰা এটা গাইডেন্স লৈ আহিছো। চাওচোন 2026 টো আপোনালোকৰ কাৰণে সৰুৰা গাইডেন্স লৈ আহিছো যে কেনেকুৱা হয়। সো যিসকলে পাইল 1 আৰু পাইল 2 সিলেক্ট কৰিছে তেওঁলোকে কমেন্টত লিখিবলৈ নাপাহৰিব কোৱেশ্চনটো ভাবি পাইল 1 নহয় বা পাইল 2। সো পাইল 1 পাইল 2 আপোনালোকে সিলেক্ট কৰিলে আৰু এনাৰ্জি এক্সচেঞ্জ হিচাপে পেজটো ফলো কৰিবলৈ নাপাহৰিব। তো যিসকলে পাইল 1 সিলেক্ট কৰিছে এয়া আছে পাইল 1 আৰু যিসকলে পাইল 2 সিলেক্ট কৰিছে তেওঁলোকৰ কাৰণে পাইল 2। তো পাইল 1 আজি যিখিনি আহিছে বহুত ধুনীয়া ধুনীয়া কাৰ্ড আহিছে। সো পাইল 1 যোনে সিলেক্ট কৰিছে নহয় তেওঁলোকৰ কাৰণেও বহুত ধুনীয়া এটা ক্ৰিয়েটিভ অপৰচুনিটি আহিব। আপোনালোকে যিটো কামত মানে কামৰ মানুহ এটা স্কিল থাকে ন কি মই এইটো কৰিব পাৰোঁ, মই সেইটো ভাতকে বনাব পাৰোঁ বা মই এই কামটো খুব কৰিব পাৰোঁ, উলে গুঠিব পাৰোঁ, তেনেকুৱা ধৰণৰ মানে যিটো কামত আপোনালোকে মাহিৰ হয় সেইটো কামতে যদি আপোনালোকে আগবাঢ়ে ন তেতিয়া আপোনালোকে বহুত লং লাষ্টিং এটা বহুত ধুনীয়া এটা বিউটিফুল ৰিজাল্ট পাব। আৰু যোনে পাইল 2 সিলেক্ট কৰিছে তেওঁলোকৰ কাৰণে হৈছে এনেকুৱা এটা সময় তেওঁলোকৰ কাৰণে এটা বেয়া সময়ৰ পাছত আপোনালোকে উদ্ধাৰ হ'ব বুলি ক'ব। আপোনালোকে যদি এতিয়া সাফাৰ কৰি আছে কিবাখিনি তো সেইখিনিৰ পৰা আপোনালোকে লাহেকৈ উদ্ধাৰ কৰিব। আৰু যিখিনি হৈ গৈছিলে আপোনালোকৰ লগত বেয়া সেইখিনি হোৱাৰ কাৰণে এতিয়া আপুনি উদ্ধাৰিব পাৰিলে আৰু আপোনালোকৰ সেইখিনিৰ কাৰণে এতিয়া নতুন এটা সুযোগ আহিব আৰু সেইটো আপোনালোকৰ কাৰণে বহুত ভাল এটা ৰং আনিব। যিখিনি আপোনালোকৰ লগত হৈ গ'ল সেইখিনি অলমষ্ট বেয়া আছিলে, কিন্তু যিখিনি আহিবলগীয়া আছে সেইখিনি বেয়াৰ পাছতে যি ভাল আহে বুলি কৈছে সেই বেয়াৰ পাছত আপোনালোকৰ কাৰণে ভাল আহিব। সো এয়া জেনেৰেল গাইডেন্স আৰু পাৰ্চনেল গাইডেন্সৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰে।